হেল্ল' এভৰিৱান, আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা পানীৰ গ্লাছ খাই আৰম্ভ কৰিছোঁ। দিনটো ব্যস্ততা, ৰাতিপুৱাৰ ব্যস্ততা। এয়া আজি মই মাছ, মেচকাটেঙা, আলুৰে এখন তৰকাৰী বনাইছোঁ। আহকচোন চাওঁ কেনেকৈ বনালোঁ। এয়া আলু বইল কৰি ল'লোঁ, মেচকাটেঙাখিনি কুটি লৈ কেৰাহীটো পাতি মই মাছকেইটা এনেকৈ ফ্ৰাই কৰি লওঁ। সকলোৱে জানে মইনো কেনেকৈ বনাইছোঁ তাকে দেখালোঁ। মাছকেইটা ফ্ৰাই কৰি ল'লোঁ, অলপ গৰম কৰি লৈছোঁ। আগতে ফ্ৰাই কৰা আছিলে বাৰু। অকণমান গৰম কৰি কিনে এয়া তেলত ভাজি ল'লোঁ। গোটেইখিনি ৰেচিপি দেখাই থাকিব পৰা নাই মই, কাৰণ নিজৰ হাতেৰেহে ধৰিলৈহে মোবাইলটো হেৰি কৰিছোঁ দেই। সেয়া এনেকৈ মেচকাটেঙাখিনি ভাজি জলকীয়াকেইটা দি মই ভাজি লৈছোঁ। আগতে টেঙা পাতখিনি মই ভাজি ল'লোঁ। সেয়াই আৰু ধৰিব ষ্টেপ নহ'লে দিগদাৰ হৈ যায়। নিমখকণ ছটিয়াই দিলোঁ, হালধি অকণমান দিলোঁ আৰু এনেকৈ ভাজি থাকিব লাগিব 5-10 মিনিটমান। তাৰপিছত আদা নহৰু পেষ্টখিনি দি দিলোঁ, দি লৈ ভাজিলোঁ। সকলোৱে জানে মই আপোনালোকক ৰেচিপি কোৱা নাই দেই, মইনো কেনেকৈ বনাইছোঁ তাকেহে কৈছোঁ। এয়া আদা নহৰুখিনি দি মই ভাজিলোঁ, তাৰপিছত আলুখিনি দি দিলোঁ, দি লৈ এনেকৈ ভাজি এতিয়া মই ভাজি ল'ম ধুনীয়াকৈ। ষ্টেপ নোহোৱাৰ কাৰণে দিগদাৰ হৈছে বাৰু। আপোনালোকক গোটেইখিনি মই দেখাই থাকিব পৰা নাই, কাটি দিব লগা হৈছে। এনেকৈ ভাজি লৈ মই উতলাই মোৰ টেঙাৰ জোলকণ ৰেডি। কালাৰবিলাক লৈ কেনে কি কৈছে, কাপোৰবিলাক লৈ কেনে ক'ত আমাৰ দেহা লগাইছে মানুহ কি আঙুলি কৰিছে চাওঁ হওক। এইবিলাক এইয়া আমাৰ দেহা মানুহ কি কৈছা মানুহ? আঙুলি লগাইছা? পাপা লগাই দিছে। মানুহ কোনটো লগাইছে? চাওকচোন কি খেলিছে। পাপা কোনটো লগাই দিছে? এবাৰ গানটো গাই দিয়াচোন, মামি ফিংগাৰটো। ৱাও।